তো গাইছ আপোনালোকে লোৱা ৰাস বহুত চাইছে কিন্তু আমাৰ ভুবনহাট যিটো লোৱা ৰাস হয় ন আপোনালোকৰ ৰাসতকৈ অলপ হলেও বেলেগ কি বেলেগ যদি জানিব মন আছে আপোনালোকে এইটো ভিডিও লাষ্টলৈ চাওক তো গাইছ আজি যাবলৈ ওলালো আমাৰ ভুবনহাটে লোৱা ৰাস চাবলৈ আৰু তেনেকৈ ঘৰৰ পৰা ওলাই আহিয়ে পালোহি মেইন গেটখন আৰু মেইন গেটখনৰ ওচৰতে আমাৰ জুবিনদাৰ এখন ডাঙৰ ফটো লগোৱা হৈ আছে আৰু তাৰ পৰা আহিয়ে ভিতৰলৈ গৈ দেখো যে কৃষ্ণ নাচি আছে মানে মোৰ আহাহে দেৰি হ'ল তেনেকৈ তাতে অলপ ৰখাৰ পাছত অলপো দেখাই নোপোৱা হলো মানুহৰ ভিৰত সেইবাবে অলপ ৰাস্তালৈ ওলাই আহি দেখো যে গোপীবিলাকে ৰেডি হৈ আছে নাচিবলৈ আৰু এজনেতো গোপীক দেখি সেয়াই ললে আৰু সঁচা কথা ক'বলৈ গ'লে লোৱা ৰাস নে ছোৱালী ৰাস ধৰিবই পৰা নাই মই এতিয়ালে মানে মেকআপ চেকআপ কৰি আহে না অলপ যেতিয়া গোপী ওলোৱা বুলি শুনিলো ৰাস্তাৰ পৰা আহি ৰাস মন্দিৰ ওচৰ পালোহি তেনেতে গোপীবিলাককো আপোনালোকক দেখুওৱা হওকচোন তেনেকৈ নাচোতে নাচোতে পুতনা ওলাবলৈ হ'ল আৰু তাৰপিছতে পুতনা এন্ট্ৰি হৈ গ'ল তাৰ পাছতে পুতনাও মৰিল অলপ সময় ৰখাৰ পাছতে এন্ট্ৰি কৰিলে অসুৱে তাৰ পাছতে কৃষ্ণ আৰু অসুৱে যুদ্ধ কৰিলে অসু মৰিল তাৰ পাছতে আমিও ঘৰলৈ উভতি আহিলো আজি মিনি ব্লগটো ইমান আজিলে বাই বাই